হেল্ল' গাইছ, আজি এটা নতুন ছিৰিজৰ ৰিভিউ দিবলৈ লৈছোঁ। আপোনাৰ প্ৰাইম ভিডিঅ' ৰিলিজ হৈছিলে 29 তাৰিখে ইন্সপেক্টৰ ঋষি নামত, যিহেতু এটা ছুপাৰ নেচাৰেল হৰৰ ক্ৰাইম থ্ৰিলাৰ হয়। ছিৰিজখন 10টা এপিছ'ডৰ হয়। এটা এপিছ'ড আপোনাৰ 40 মিনিটৰ ওচৰা-ওচৰি হয়। তো বলক ছিৰিজখনৰ মই ৰিভিউ কৰোঁ, কেনেকুৱা লাগিলে মোক চাই। এই ৰিভিউত কৈ আছোঁ আপোনালোকক। ছিৰিজখন বেচিকেলি এটা জংঘলৰ কাহিনী হয়। সেই জংঘলত মানে মানুহ থাকে, ধেৰ এটা গাঁও থাকে। সেই গাঁওটোত মানে চিৰিয়েল কিলিং হৈ থাকে, আৰু মানুহবোৰে ভাবে সেই চিৰিয়েল কিলিং এটা ৱানাৰাচি বুলি, সেইটো মানে ডেমিগড হয়, যোনটো গাঁৱৰ মানুহ মানে ভয় খায়। সেইটো মানে জংঘলৰ দেৱতা বুলি ভাবে, যোনে মানে জংঘলক মানে প্ৰটেক্ট কৰি থাকে। সেইটোৱে সেই ৱানাৰাচি বোলাজনে মানে গোটেই চিৰিয়েল মাৰ্ডাৰ কৰি আছে বুলি ভাবে। কিন্তু যোনটো আমাৰ ইন্সপেক্টৰ ঋষি মেইন কেৰেক্টাৰ হয়, সি সেইটো মানে নামানে। সি ভাবে যে এইটো কোনোবা প্ৰি প্লেন মাৰ্ডাৰ হয়। ছিৰিজটো সেই ওপৰতে হয়। বাকী গোটেই ছিৰিজটো কেনেকুৱা গৈ থাকে পাৰ এপিছ'ডত আপুনি সেইটো দেখা পাব। আৰু 10টা এপিছ'ডৰ হয়, কিন্তু আপুনি এটা এপিছ'ডো বৰ নাখাব। আৰু প্ৰতিটো এপিছ'ডৰ এণ্ডিঙত আপোনাক এনেকুৱা এটা মানে কি ক'ম, চক এটা দি থৈ যাব যে আপুনি নেক্সট এপিছ'ডটো নোচোৱাকৈ থাকিবই নোৱাৰে। সেইটো ছিৰিজটোৰ একদম মেইন পজিটিভ পইণ্ট হয়। আপুনি ছিৰিজটো এৰিবলৈ আপোনাক ধ্যান আঁতৰিবই নিদিব। ছিৰিজটো ইমান ধুনীয়াকৈ লৈ গৈ থাকে। এইটো একদম ছিৰিজৰ পূৰা পজিটিভিটি। আপুনি মানে কিছুমান ছিৰিজ থাকে যেনেকুৱা মানে মাজত অলপ কাটি চাব মন যায়, বাট এইটো ছিৰিজত আপুনি সেনেকুৱা নাপাব। আপোনাক পূৰা গ্ৰিপত ধৰি থয় ছিৰিজটোত আৰু এটা বস্তু ভাল লাগিলে, ইয়াৰ ভিজুৱেলছ একদম হাই ক্লাছ। মানে যিবোৰ ভিজুৱেল দেখাইছে, তাত ডাঙৰ গছ এটা দেখাইছে। তাৰপিছত কোনোবা এটা এপিছ'ডত মানে কি হয়, এটা বডিৰ ভিতৰৰ পৰা একদম মানে পোকখিনি ওলোৱা দেখাইছে। সেই পোককেইটা আপুনি যেতিয়া দেখায়, আপুনি সেই চিনটো একদম ফিল কৰিব যে ৰিয়েলিষ্টিক লাগে পূৰা। মানে VFXত ভাল খৰচ কৰিছে। আৰু আপোনাৰ মুভিখনত আৰু এখন পজিটিভ আছে, ইয়াৰ হিন্দী ডাবিং আৰ্টিষ্টকেইটা গম পালোঁ অলপ হেৰি চাওঁতে, যে যোনটো তামিল এক্টাৰবোৰ হয়, সেহেঁতিয়ে নিজে হিন্দী ডাবিং কৰিছে নিজে। মানে সেইকাৰণে মানে ছিৰিজটো আপুনি যেতিয়া হিন্দী ডাবটো চালেও মানে আপোনাক এনেকুৱা নালাগিব যে হিন্দী ডাব, মানে পূৰা নেচাৰেল লাগিছে পূৰা কথাবোৰ, হিন্দী কৈছে যদিও। তো সেইটো এটা বহুত ডাঙৰ পজিটিভ ছিৰিজখনৰ। ছিৰিজটোৰ বিষয়ে আৰু কি ক'ম, ছিৰিজটোত আপোনাৰ যোনটো মেইন ইন্সপেক্টৰ ঋষি, তাক অলপ টাইমিং কমেই দিছে। তাতকৈ বেছিতো এক্সট্ৰা যোনবোৰ সিহঁতৰ লগত যিবোৰ কাম কৰা মানুহবোৰ থাকে, সিহঁতকে আপোনাৰ বেছি দেখাইছে ইনভেষ্টিগেশ্যন। কিন্তু বাকী চবৰে ষ্টৰি বিল্ড আপ, চবৰ কেৰেক্টাৰ ইণ্ট্ৰডিউচবোৰ চব বঢ়িয়াকৈ দেখায়। খালি ছিৰিজখনত মই এটাই নেগেটিভ পালোঁ। নেগেটিভটো এইটোৱে হ'ল যে মানে আজিকালি ছিৰিজবোৰত কি হৈছে নাজানো, জোৰ জবস্তি মানে এই LGBT আপোনাৰ এইবোৰ গে লেছবিয়ানৰ এইবোৰ ষ্টৰিটোত ভৰাব বিচাৰে। এই ছিৰিজটোত মানে সেইটো একো দৰকাৰেই নাছিলে, একদম কিবা জোৰ জবস্তি ভৰাই দিয়া নিচিনা লাগে। আপুনি সেই ছিৰিজটো চালে সেইটো ফিল কৰিব। এনেকুৱা নহয় যে মই LGBT এইবোৰ বেয়া পাওঁ, মই বেয়া কাকোৱে নাপাওঁ, মই বেয়া পোৱা মানুহে নহয়। বাট মানে ছিৰিজত সেই জোৰ জবস্তি ষ্টৰি লাইনৰ লগত নিমিলিলে ভৰাই দিলে বেয়া লাগে। সেইটোৱে ছিৰিজটোৰ নেগেটিভ হয়, যিটো মানে ছিৰিজটো মাজৰ সময়ত মানে অলপ আঁতৰি যাবলৈ মন যায়, মানে নেচাবলৈ মন গৈছিলে। বাট উপায় নাই, যিহেতু থ্ৰিলাৰ হয়, মই থ্ৰিলাৰটো মানে কোনে কি কৰিছে যেতিয়ালৈকে চাই নলওঁ ভাল নালাগে। ছিৰিজখন এণ্ডিঙো আপুনি বহুত ভাল পাব, বহুত ধুনীয়া টুইষ্ট আছে, টুইষ্ট এণ্ড টাৰ্নছ। আৰু কি ক'ম, এমাজন প্ৰাইম ছাবস্ক্ৰিপশ্যন লওক আৰু ছিৰিজটো চাওক। আৰু বেলেগ কি ছিৰিজ আহি আছে, আপোনালোকে কোনটো কাৰণে বেছি মানে ৰৈ আছে, ৰেকমেণ্ড কৰিব। মই সেইটোৰ ৰিভিউ দিবলৈ চেষ্টা কৰিম। বাকী লাভ ইউ, টেক কেয়াৰ, বাই বাই। এই ছিৰিজটো আপোনালোকে চাই যদি মোৰ কমেণ্টছ মানে ৰিভিউটো যদি মেচ কৰে, আপোনালোকে কমেণ্টছত জনাব। ঠিক আছে, থেংক ইউ, বাই, লাভ ইউ।